আজিকালি মই চাহ বাদ দিয়াৰ দৰে মানে গৰম পানীত এনেকৈ আদা আৰু অলপমান শিলিখা উতলাই কেনে ৰাতিপুৱা খাওঁ। শিলিখা আমাৰ চুলিৰ কাৰণে বহুত ভাল আৰু স্কিনৰ কাৰণেও। এইকেইদিন চুলিকেইডালৰ কাৰণে কি কৰা নাই, আমলখিৰ পানী, শিলিখাৰ পানী, তাৰপিছত এতিয়া আৰু জেতুকাৰ পাতো ছিঙিব আহিছোঁ। আমাৰ ঘৰৰ ওচৰে পাছৰে ক'তো জেতুকাৰ গছ নাই, সেইকাৰণে আহিলে ইয়াৰে পৰাই লৈ যাওঁ। আৰু আজিও এখন সকাম আছিল, মানে ঘৰৰে, সেইকাৰণে আহিলোঁ। আহি কেনে এতিয়া মই ৰ'দ বিচাৰি আছোঁ বাথৰুমৰ পিছফালে, যাতে ফটোকেইটা ভাল আহে। এই চাওকচোন কেনেকুৱা মচনত শুই আছে। মিছা ক'লেনো কিডাল হ'ব, মই এনে ক্ৰিকেট নাচাওঁৱে, কিন্তু ইহঁতৰ লগত বহাওঁতে অলপ চোৱা গ'ল। তাৰপিছত চুইট কৰ্ণ খালোঁ, এয়া আমাৰ বাবুই বনাইছিল। যি দেখিছোঁ আজি আমাৰ বেলৰাণীয়ে ৰাতি শুব নিদিয়ে, পেটত উঠিব, মূৰত উঠিব, এনেকৈ গোটেই ৰাতিটো যাব গাইছ। আশা কৰোঁ ভিডিঅ'টো ভাল পালে।